আগবাৰিখাতে নৈপৰীয়াৰ হাহাকাৰ মথাউৰি দৰ্শন কৰি ফুৰিছে জলসম্পদ মন্ত্ৰী এয়া কামপুৰৰ দৃশ্য বিগত বাৰিষাত বিধ্বস্ত হৈ পৰা কামপুৰত পুনৰ নিৰ্মাণ কৰা হ'ল মথাউৰি মন্ত্ৰী পীযুষ হাজৰিকাৰ দাবী এইবাৰ কামপুৰত জলপ্ৰলয় হোৱাৰ নাই আশংকা 7 কিলোমিটাৰ মথাউৰি গাৰুখুন্দা চাংচুকি এলেকাত আমি বনাইছিলোঁ এটাত 4 কিলোমিটাৰ এটা 3 কিলোমিটাৰ দুইটা মথাউৰিৰে 85% ইতিমধ্যে সম্পূৰ্ণ হৈছে আমি য'ত আছো তাৰ অপজিট সাইডে 10 কিলোমিটাৰমান মথাউৰি কৰিব লগা আছে চেষ্টা কৰিম এই বছৰে কৰি দিয়াৰ কাৰণে তেতিয়া হয়তো আমাৰ এই বহমপুৰ সমষ্টিটো বানপানী মুক্ত হৈ যাব মথাউৰি নিৰ্মাণৰ কাম সম্পূৰ্ণ বিজ্ঞানসন্মতভাৱে কৰা হৈছে বুলি হাজৰিকাৰ দাবী আমি এটা নতুন টেকনলজিৰে কৰিছো সেইটো ব্ৰিজ হ'বলৈ নোৱাৰিব আপোনালোকে জানিব ইয়াতে তলত ডাঙৰ ডাঙৰ মেগা টিউব আছে গতিকে সেইখিনিক পানীয়ে উটাই লৈ যাব নোৱাৰিব গতিকে এই নতুন প্ৰক্ৰিয়াৰে গোটেই অসমত আমি কাম আৰম্ভ কৰিছো এতিয়া হেনো ঠিকাদাৰে 2 নম্বৰী কাম কৰিব নোৱাৰে বুলিও মন্ত্ৰীৰ দৃঢ়তাৰে মন্তব্য নিম্নমানৰ কামটো আমাৰ সময়ত হ'ব নোৱাৰে আপোনালোকে দেখিছে আমি কাকো ৰেহাই দিয়া নাই কোনোবাই নিম্নমানৰ কাম কৰি পলাব পাৰিব হেতু কেতিয়া হ'ব নোৱাৰে মাজুলীৰ ভকত চাপৰিত ভয়াবহ গৰাখহনীয়া ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি হোৱাৰ লগে লগে মাজুলীৰ ভকত চাপৰিত গৰাখহনীয়া তীব্ৰ ৰূপ ধাৰণ কৰিছে যাৰ ফলত ইয়াত সৰ্বসাধাৰণ ৰাইজৰ মাজত এতিয়া হাহাকাৰ পৰিৱেশে বিৰাজ কৰিছে মাজুলী সুৰক্ষাৰ দায়িত্ব লোৱা ব্ৰহ্মপুত্ৰ বোৰ্ডৰ ওপৰত তীব্ৰ ক্ষোভ নৈপৰীয়াৰ ব্ৰহ্মপুত্ৰ বোৰ্ড নামৰ কোম্পানীটো কাশী চিচু খোৱা গোৱালৰ নিচিনা মানে চৈত্যৰ এটা কোম্পানী বুলিয়ে আমি ক'ব বিচাৰোঁ গৰাখহনীয়াৰ প্ৰতিৰোধৰ নামত একো ফল আমি দেখিবলৈ 2004 চনৰ পৰা এই 2025 চনলৈকে আমি দেখা পোৱা নাই ভকত চাপৰিৰ 3 ভাগৰ 2 অংশ লুইটৰ বুকুত জাহ গ'ল মাথো 3 দিনৰ ভিতৰতে এতিয়া মহাবাহুৱে লৈছে কালৰূপ আমাৰ ভকত চাপৰিটো ইতিমধ্যে যিমান অংশ বৰ্তমান এতিয়ালৈকে বাছি আছে তাৰ 2 অংশ কিন্তু 3 ভাগৰ 1 অংশ হে বৰ্তমান বাছি আছে 2 অংশ ইতিমধ্যে নদীত জাহ গৈছে মুখ্যমন্ত্ৰীয়েও ভোট বিচাৰি আহুতে দিছিল প্ৰতিশ্ৰুতি ভকত চাপৰিৰ বাসিন্দাই মুখ্যমন্ত্ৰীৰ প্ৰতিশ্ৰুতিত ভুল গৈ ভোট দিছিল বিজেপি প্ৰাৰ্থীক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মদাগুৰি ফিল্ডত হেলিকপ্টাৰ নামি ক'লে ভকত চাপৰি সুৰক্ষা নকৰিলে আমাৰ আহতগুৰি মৌজাটো খহি গুচি যাব গতিকে মই এই ভুৱন গামক আপোনালোকে ভোট দিয়ক বিজেপি চৰকাৰক ভোট দিয়ক মই ভকত চাপৰি সুৰক্ষাৰ কাৰণে মই দায়িত্ব ল'লোঁ বাৰিষা মানে আশ্ৰয় শিবিৰত টিংখাঙৰ বাসিন্দা প্ৰতিবাৰে ঘৰ এৰি আশ্ৰয় শিবিৰত কটাবলগীয়া অৱস্থা বৰদিচাং গাঁৱৰ বাসিন্দাৰ ৰাস্তা পথ যদি ঠিক নকৰে তেতিয়াতো গাঁওখনতো পানী বহিবই এটা এইবোৰ কালভাৰ যদি ঠিক নকৰে চুইচ গেট যদি নিদিয়ে তেতিয়া গাঁওখনত যদি চুইচ গেট দিয়া তেন্তে পানী সোমাব নোৱাৰে জনপ্ৰতিনিধি আহে বান চাবলৈ দিয়ে প্ৰতিশ্ৰুতি পিছে সকলো ফুটুকাৰ ফেন ইলেকশ্যনৰ আগত আহি পিনে ক'ব আপোনালোকৰ গৰাখহনীয়া দিম ৰাস্তাটো দিম অকল লোকহে লগাই থৈ যায় বিশেষ একো কাম কৰাই নাই বানৰ সময়ত নামমাত্ৰ সাহায্য প্ৰদান কৰিয়েই দায় সামৰে সংশ্লিষ্ট বিভাগে সেই মুঠাইটোৰ কাৰণে হেৰি কৰি দিয়া হেনো বহুতখিনি বাচি গ'ল দিয়ে এতিয়া কি কৰিম উপায় নাই কামপুৰত মন্ত্ৰীয়ে আশ্বাস দিছে বান নহয় বুলি যদি নহয় সেয়া সৰ্বোত্তম আশ্বাস পিছে এই সকল নৈপৰীয়াৰ কালৰূপী বানৰ পৰা কেতিয়াবা মুক্তি পাবনে ব্যুৰো ৰিপৰ্ট DY 365